ডিব্ৰুগড়ৰ লোক সংস্কৃতি আৰু লোক সংগীতৰ মহান সাধক সুভিয়েদাসী আৰু নেহেৰু এৱাৰ্ড প্ৰাপক ব্যক্তি লোক সংগীত ৰত্ন মাধৱ কৃষ্ণ দাস ডাঙৰীয়া। তেখেত বহু দূৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতকো আমাৰ মঞ্চলৈ সাদৰ আমন্ত্ৰণ জনাইছোঁ। আমাৰ আদৰণি সমিতিৰ বিষয়ববীয়াসকলক তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। মাধৱ কৃষ্ণ দাস এগৰাকী সুকণ্ঠৰ অধিকাৰী। ৩২ বিধ লোকবাদ্য তেখেতে নিপুণতাৰে সংগত কৰিব পাৰে। লোক মহেন্দ্ৰনাথ কোঁৱৰ ডাঙৰীয়া, খগেন গগৈ প্ৰাক্তন প্ৰধান সম্পাদক অসম বৈদিক বৈষ্ণৱ মহাসভা, আমাৰ লোকসংগীত ৰত্ন ডিব্ৰুগড় অতি শ্ৰদ্ধাৰ মাধৱ কৃষ্ণ দাস ডাঙৰীয়া, মুলান বৰা প্ৰাক্তন কাৰ্যকৰী সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভা, আমাৰ কাষতেই থকা বৈদিকৰ কামদাৰী স্বৰূপ আমাৰ অতি শ্ৰদ্ধাৰ নন্দ তামুলী প্ৰাক্তন সম্পাদক ধেমাজি জিলা বৈদিক বৈষ্ণৱ মহাসভা, লোকনাথ বৰুৱা সাংগঠনিক অসম বৈদিক বৈষ্ণৱ মহাসভা, ইয়াতে উপস্থিত থকা আমাৰ প্ৰাক্তন সম্পাদক লক্ষেশ্বৰ দিহিঙীয়া আৰু বিভিন্ন বিষয়ত আমাৰ মাৰোৱাৰী সমাজৰ এজন বিশিষ্ট ব্যক্তি উমেশ খামদেলীয়া, আমাৰ বিজয় কলিতা, বিভিন্ন ধৰণৰ আমাৰ ইয়াত জিলাৰ বিষয়ববীয়া আছে, অতি দূৰৰ পৰা আহিছে আমাৰ দুৰ্গেশ্বৰ মুদৈ ডাঙৰীয়া। সকলোকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সম্বোধন কৰিব পৰা নাই। আমি সকলোলৈকে ক্ষমা বিচাৰিছোঁ। আমি অলপ সময়ৰ পিছতে আমাৰ আইসকল ইয়াৰ পৰা গুচি যাব, আমাৰ সভাখন উলং হ'ব। সেয়েহে আমি সকলোলৈকে পুনৰবাৰ আৰু বিভিন্ন বিষয়ত জিলাৰ যিসকল বিষয়ববীয়া আইসকল আছে সকলোলৈকে আমি সেৱা জনাই আমাৰ আসন আমি গ্ৰহণ কৰিছোঁ। আপোনালোকৰ সহযোগিতা বিচাৰি কৃষ্ণ। আদৰণি ভাষণ দিব মনীন্দ্ৰনাৰায়ণ দেৱগোস্বামী সত্ৰাধিকাৰ, গোলাঘাট বেলগুৰি সত্ৰ, ঝুমুৰা নৃত্য, ধুৱাহাট বেলগুৰি সত্ৰ, নাৰায়ণপুৰ। মুখ্য অতিথিৰ ভাষণ, নিৰ্দিষ্ট বক্তাৰ ভাষণ শ্ৰীযুত মাধুৰ্য বৰা যুৱ বক্তা তিয়ক, নৃত্য প্ৰদৰ্শন সেউজী শ্ৰী শইকীয়া ধেমাজি, বিশিষ্ট অতিথিৰ ভাষণ, আমন্ত্ৰিত অতিথিৰ ভাষণ, সভানেত্ৰীৰ ভাষণ ও মন্তব্য শলাকৰ শৰাই সমজুৱা প্ৰাৰ্থনাৰে সভা ভংগ। সম্পাদিকাৰ আদৰণি ভাষণ আছে। আমাৰ এতিয়া এখন কিতাপ উদ্বোধন কৰা হ'ব। ধৰ্মীয় কিতাপ আমাৰ প্ৰভু ঈশ্বৰে উদ্বোধন কৰিব। এখন ধৰ্মীয় মিলক সভা হ'লে আৰু তাত এখন পুথি প্ৰকাশ পাবই লাগে। এতিয়া ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰে সকলো কৰায় আৰু সেইকাৰণে ভগৱন্তৰ কৃপা হৈছে কাৰণে কিতাপখন মানে নভবা নিচিন্তাকৈ আমাৰ সমাজলৈ আহিছে। আমি উদ্বোধন কৰিব বিচাৰিছোঁ। আমাৰ পূৰ্ণানন্দ তামুলী আপোনালোক সকলোৱে জানে, তেখেতে বৈদিকৰ লগত যথেষ্ট ওতঃপ্ৰোতঃ জড়িত আৰু বৈদিকৰ বিষয়ববীয়া, আৰু সেয়েহে তেখেতে তাৰ মাজতে এখন কিতাপ উলিয়াইছে। কিতাপখনত আমি শুভ উদ্বোধন কৰিব বিচাৰিছোঁ। কৃষ্ণ। সঁচাকৈ শুভ মুহূৰ্ত। বেলগুৰি সত্ৰত আই মাতৃ সমাৰোহ, যুৱকসকলৰ সমাৰোহ, শিশুসকলৰ সমাৰোহ, ই এক শুভ মুহূৰ্ত। আৰু সেই শুভ মুহূৰ্ততে শ্ৰী শ্ৰী বিষ্ণুৰ সহস্ৰ নামৰ এই পুথিভাগ আজি মুকলি হৈছে। বিষ্ণু প্ৰভু ভগৱন্তৰ কৃষ্ণৰ বিষ্ণু, সেই বিষ্ণুৰ সহস্ৰ নাম। আৰু সেইকাৰণে মই এই পুথিখন মই বিশেষ বহলাই ক'ব বিচৰা নাই। ইয়াতে আপোনালোকে সমস্ত যি লিখিছে সমস্ত তত্ত্বৰ কথা, ভগৱানৰ কথা পাব। আৰু এই আনুষ্ঠানিকভাৱে এই পুথিভাগ শুভ উদ্বোধন হৈছে বুলিও আমি ঘোষণা কৰিছোঁ। কৃষ্ণ।
আমি উদ্বোধনী ভাষণ দিবৰ কাৰণে আমাৰ ডক্টৰ দীপেন কুমাৰ শইকীয়া অধ্যক্ষ মৌধুল মহাবিদ্যালয় তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। বাবুল বা ডাঙৰীয়া আপোনাক এখন বস্ত্ৰৰে আশীৰ্বাদ জনাব বিচাৰিছে আমাৰ অনুষ্ঠানে। আপোনাৰ আমি আশীৰ্বাদো জনাইছোঁ আৰু শলাগো লৈছোঁ। ঈশ্বৰে আপোনাক দীৰ্ঘায়ু দিব। কৃষ্ণ। বৈদিক বৈষ্ণৱ মহাসভাৰ বৰ্তমান নেতৃবৃন্দ, প্ৰাক্তন নেতৃবৃন্দ, ধেমাজি জিলাৰ বৰ্তমানৰ নেতৃত্ব তথা প্ৰাক্তন নেতৃত্বত দিয়া বিশিষ্ট ব্যক্তিসকল, আজি এই অনুষ্ঠানলৈ বিশেষভাৱে নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা যুৱ বক্তা মাধুৰ্য বৰা ডাঙৰীয়া, বিশিষ্ট অতিথিসকল, আমন্ত্ৰিত অতিথিসকল, আমি ইয়াৰ পাছতে সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত থকা দেউতাসকল, আই মাতৃসকল, যুৱকসকল, শিশুসকল আৰু সংবাদকৰ্মী বন্ধুসকল, আপোনালোক সদৌতিলৈকে আমাৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আজিৰ দিনটোত আপোনালোকৰ মাজত প্ৰায় 3 ঘণ্টা সময় অতিবাহিত কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু আপোনালোকে এই অভাজনক এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাই আপোনালোকৰ লগত মনৰ 2-এষাৰ কথা শ্বেয়াৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে আপোনালোকক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যে বিশেষকৈ আজিৰ যিটো সময়, বৰ্তমানৰ যিখন সমাজ, এই বৰ্তমানৰ সমাজৰ আমি সমাজখন যেনেধৰণে পৰিচালিত হোৱা দেখিছোঁ, তেনে এটা প্ৰেক্ষাপটত আজি যি এই শিশু, যুৱ আৰু মহিলা সমাৰোহ আয়োজন কৰা হৈছে, খুব প্ৰাসংগিক এটা বিষয় আৰু খুব প্ৰয়োজনীয় এটা বিষয় বুলি মই অনুভৱ কৰিছোঁ। বিশেষকৈ আমি খুব সততে আলোচনা কৰোঁ যে আজি যুৱক যুৱতীসকল বিশৃংখল হৈছে, আমাৰ সমাজ ব্যৱস্থাটো অনীতিৰে ভৰি পৰিছে, আমি নিবিচৰা কিছুমান কাম কাজ সমাজত সংগঠিত হৈ আছে। গতিকে তেনেধৰণে আমি সকলোৱে সমালোচনা কৰি আমি আত্মতুষ্টি লাভ কৰি আছোঁ। কিন্তু যিসকলক আমি কৈছোঁ যে তেখেতসকলে সমাজৰ নীতি নিয়মতে পৰিচালিত হোৱা নাই, যিসকলে অপসংস্কৃতিত জড়িত হৈ পৰিছে, সেইসকলক সংস্কাৰ সাধন কৰিবৰ কাৰণে আমি যেনেধৰণে পদক্ষেপ ল'ব লাগিছিল, আমি তেনেধৰণে সমাজখনে কিন্তু ল'ব পৰা নাই। যাৰ কাৰণে আমি সেই বিপথে পৰিচালিত যুৱ সমাজক আমি এটা সৎ পথলৈ উভতাই অনাত ব্যৰ্থ হৈছোঁ। আমি ইয়াৰ পাছতে আজিৰ যি 2দিনীয়া কাৰ্যসূচী বেলগুৰি সত্ৰত এই অধিৱেশন আয়োজন হৈছে, এই অধিৱেশনৰ জৰিয়তে যুৱ সমাজক, শিশুসকলক এটা সুপথৰে পৰিচালিত হৈ সমাজখনক এখন সুসংগঠিত সমাজ হিচাপে গঠনৰ ক্ষেত্ৰত আমি তেওঁলোকক দিগদৰ্শন দিবলৈ সক্ষম হৈছোঁ আৰু আমি আশাবাদী যে যিসকল যুৱক, যিসকল শিশু, যিসকল মহিলা এই 2দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, তাৰ যদি 10% আমি যিখিনি আলোচনা কৰিলোঁ, যিখিনি কাম কাজ আমি সম্পাদিত কৰিলোঁ, সেইখিনিৰ জৰিয়তে যদি প্ৰভাৱিত হয়, সমাজখনৰ 10% হ'লেও আমি কিছু সংস্কাৰ সাধন কৰিবলৈ সক্ষম হ'ম। মই অন্তত বিশ্বাস কৰোঁ যে আজিৰ যি যুৱ সমাজক আমি দোষাৰোপ কৰি আছোঁ যে বিপথে পৰিচালিত হৈছে, উশৃংখল হৈছে, আমি যদি সেই যুৱক যুৱতীসকলক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰোঁ, তেওঁলোকক যদি আমি সমাজৰ এই যি প্ৰকৃত ব্যৱস্থা, যি ব্যৱস্থাৰে পৰিচালিত হোৱাটো উচিত, তেনেধৰণে যদি আমি তেওঁলোকক প্ৰভাৱিত কৰিব পাৰোঁ, নিশ্চয়কৈ আমি সেই উশৃংখল এটা পৰিৱেশৰ পৰা এটা শৃংখল পৰিৱেশলৈ আনিব পাৰোঁ।
কিন্তু দুখৰ বিষয়ে আমি আজি যুৱ সমাৰোহ আয়োজন কৰিছোঁ, শিশু সমাৰোহ আয়োজন কৰিছোঁ। আমি সেই সমাৰোহত কিন্তু যুৱক যুৱতীসকলৰ যি অংশগ্ৰহণ, শিশুসকলৰ যি অংশগ্ৰহণ, সেইখিনি আমি দেখিবলৈ পোৱা নাই। আমি তেওঁলোকক লৈ চিন্তিত, তেওঁলোকক লৈ আমি কিছু কাম কাজ কৰিবলৈ আগবাঢ়িছোঁ, তেওঁলোকৰ ভালৰ বাবে কিবা কৰিবলৈ আমি গৈ আছোঁ, কিন্তু তেওঁলোকৰ অংশগ্ৰহণে বহু সময়ত আমাক হতাশাগ্ৰস্ত কৰি তোলে। কিন্তু আমি হতাশ হ'লে নহ'ব। আমি আমাৰ যুৱক যুৱতীসকলক, আমাৰ সতি সন্ততিসকলক সৎ পথলৈ আনিবই লাগিব। আমি তেওঁলোকক সৎ পথৰে দিগদৰ্শন দি এখন সুস্থ সমাজ গঠনৰ কাৰণে, তেওঁলোকক উৎসৰ্গা কৰিবৰ কাৰণে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব। আৰু এই ক্ষেত্ৰত শ্ৰী শ্ৰী বেলগুৰি সত্ৰই যি পদক্ষেপ গ্ৰহণ কৰি আছে, আমি ধন্যবাদ জনাইছোঁ। আৰু বহল ভিত্তিত এনেধৰণৰ কাৰ্যসূচী লৈ আমাৰ জিলাখনৰ এনেধৰণৰ বিপথে পৰিচালিত যুৱক যুৱতীসকলক সৎ পথলৈ আনি মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতসকলে অগ্ৰণী ভূমিকা লওক। আমি তেখেতসকলৰ লগত সদায় থাকিম। গতিকে এই আপাহতে আমি সত্ৰাধিকাৰ অনুৰোধ জনাইছোঁ। যি কি নহওক, বৰ বেছি দীঘলীয়া কৰিব খোজা নাই। আমি যুৱকসকলৰ যুৱ সমাৰোহ, শিশু সমাৰোহৰ লগতে আমি মহিলা সমাৰোহো আয়োজন কৰিছোঁ। ইয়াৰ অৰ্থ হ'ল যে আমি আমাৰ মহিলাসকলৰ যিখিনি কৰণীয় আছে, আমি মহিলাসকলে সমাজখনক কি ধৰণে নেতৃত্ব দিব পাৰোঁ, সেই দিশবিলাকো ইয়াতে নিশ্চয় যোৱাকালিৰ পৰা আলোচনা হৈ আছে। মই সেই ক্ষেত্ৰত ক'বলৈ নাযাওঁ, কিন্তু কথা হ'ল যে আমি এগৰাকী মাতৃ হিচাপে, আমি এগৰাকী সমাজৰ সচেতন মহিলা হিচাপে আমি আমাৰ উঠি অহা প্ৰজন্মক দিগদৰ্শন আমি দিবই লাগিব। কাৰণ মাতৃয়ে আটাইতকৈ বিশ্বাসত লয় সতি সন্ততিবিলাক। মাতৃকেই সতি সন্ততিবিলাকে মনৰ কথাবিলাক সকলো কথা শ্বেয়াৰ কৰিবলৈ সুযোগ পায়। গতিকে আমি আমাৰ শিশুসকলৰ, আমাৰ সতি সন্ততিসকলৰ যিখিনি বক্তব্য, যিখিনি তেওঁলোকৰ পৰা আমি জানো, তেওঁলোকে কোনখিনি কি কাম কৰিছে সেইখিনি যিহেতু আমি জানো। গতিকে তেওঁলোকৰ যদি সেইখিনিত কিবা ভুল কৰি দেখোঁ, আমি সকলোৱে কৰি আছোঁ, ভাল পথলৈ আনিবলৈ চেষ্টা কৰিয়ে আছোঁ, কিন্তু তাৰপিছতো আমি যদি কিবা আৰু কৰণীয় আছে সেইখিনিও যাতে আমি কৰি যাওঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। মই বৰ বেছি দীঘলীয়া কৰিব খোজা নাই। পুনৰবাৰ আজি শ্ৰী শ্ৰী বেলগুৰি সত্ৰত আয়োজিত অসম বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত শিশু, যুৱ আৰু মহিলা সমাৰোহত এই মুকলি সভাৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনোৱাৰ কাৰণে আমি আয়োজক মণ্ডলীক আমাৰ ফালৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ দিনটোত আপোনালোকৰ লগত থাকিবলৈ পাই নিজকে ধন্যবাদ দিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আৰু
আপোনালোকৰ মাজত বক্তব্যৰ শুভেচ্ছামূলক বক্তব্য ৰাখিবলৈ পাই মই গৌৰৱান্বিত হৈছোঁ। ভাৰতীয় বৈদিক সভ্যতা কেৱল ধৰ্মীয় আচাৰৰ অনুষ্ঠান নহয়, ই হৈছে এক জীৱন দৰ্শন, য'ত শিশু মানে ভৱিষ্যত, যুৱক মানে শক্তি, মহিলা মানে সংবেদনশীলতা, ত্যাগ আৰু সমাজৰ নৈতিক। শিশুসকল আমাৰ আগন্তুক কালৰ পথপ্ৰদৰ্শক, শিশুসকল ভৱিষ্যত দেশৰ ধৰণী। সঠিক মূল্যবোধ, নৈতিক শিক্ষা আৰু সাংস্কৃতিক যিটো বীজ, এই বীজ আমি সৰুতে তেওঁলোকক আমি শিকাব লাগিব। তেতিয়াহে আমাৰ সমাজখন সুস্থ আৰু শক্তিশালী হৈ উঠিব। বৈদিক চিন্তাধাৰাই শিশুক শিকায় সত্য, অহিংসা, শ্ৰদ্ধা আৰু শৃংখলা। যিটো আমি দেখিবলৈ পাইছোঁ আমাৰ সমাজত সদায় এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই কথাটো আমি সৰু অৱস্থাতে আমাৰ যিখিনি শিশুসকলক যদি আমি এটা সুনিৰ্দিষ্ট সুস্থ ব্যৱস্থাৰ যোগেদি চৰিত্ৰ গঠন যদি কৰাব পাৰোঁ, শৃংখলাবদ্ধভাৱে যদি তেওঁলোকৰ যিখিনি শিক্ষা যদি আমি দিব পাৰোঁ, তেওঁলোকক যদি আমি জ্যেষ্ঠজনক, গুৰুজনক শ্ৰদ্ধা আৰু ভক্তি কৰিবলৈ যদি শিকাওঁ, সমাজত যিখিনি বিশৃংখলতা সৃষ্টি হৈছে, যিখিনি অপৰাধজনিত ঘটনা সৃষ্টি হৈছে, যিখিনি অনৈতিক কাম কাজ হৈছে, এইখিনি অৰুদ্ধশক্তি ঘটিব বুলি মোৰ বিশ্বাস। যুৱ সমাজ হৈছে জাতিৰ চালিকা শক্তি। আপোনালোকৰ হাততে সমাজৰ দিশ নিৰ্ধাৰণ কৰা হ'ব। যুৱকসকলে আমাৰ সমাজখন শিক্ষা অৰ্জন কৰাৰ পিছত তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰে শিক্ষিত হৈ আমাৰ সমাজখনক আগুৱাই দিব লাগিব। আমাৰ সমাজখনৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশত তেওঁলোকে ধৰণী হিচাপে ধৰণী ধৰি আমাৰ দেশখনক, সমাজখনক আগুৱাই দিব লাগিব। আজি যুৱ বিশৃংখলতাৰ মেইন কাৰণ হৈছে যে আমি যুৱকসকলক আমি যিটো শৃংখলাবদ্ধ যুৱক
যেনেকুৱা অসুবিধা নাথাকিলেও আহিবই লাগিব আৰু নাচি পেলাই আমাক ধুনীয়াকৈ দেখুৱাব লাগিব তাৰ কামনা কৰিলোঁ আৰু তুমি ধুনীয়াকৈ গীত গাইছা আগলৈও গাই আমাক সন্তোষ কৰিব লাগিব তাৰ আশা ৰাখিলোঁ আশীৰ্বাদ জনাইছোঁ কৃষ্ণ ইয়াত আহি উপস্থিত হৈছে আমি আতিথ্য কৰা তেখেতৰ ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ Actually Sanskrit names, and in our daily life, friends, a few weeks ago, I had my genetic sequencing test and my DNA test, and they tell me that I have Indian DNA. Speech of Indonesian President in UN. ক্ষেত্রে আন্তর্জাতিক খবর য'ত তেখেতে এখন প্ৰকাশ কৰিছিল যে বিশ্বৰ আটাইতকৈ মুছলিম জনবসতি বেছি থকা দেশখনৰ প্ৰধানমন্ত্ৰীয়ে গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত কৈছে কি মই নিজৰ জেনেটিক্সটো টেষ্ট কৰিছোঁ অৰ্থাৎ মোৰ বংশগতিটো ক'ৰ পৰা আহে সেইটো মই এনালাইচিছ কৰি চাইছিলোঁ আৰু তেতিয়া মই গম পালোঁ যে মোৰ যিটো বংশগতি সেই বংশগতিটো ভাৰতত বাস কৰা হিন্দুসকলৰ লগত মিলে বৈদিক বুলি ক'লে কেৱল ভাৰতৰ ভৌগোলিক সীমা থকা এটা বিষয় নহয় বিশ্বৰ আটাইতকৈ মুছলিম জনবসতিপূৰ্ণ দেশৰ প্ৰধানমন্ত্ৰীও নিজৰ পূৰ্বপুৰুষে হিন্দু বৈদিকসকলক কৈছে নাই মই আৰু বস্তু এটা দেখুৱাম মোৰ মোবাইলত ভালকৈ ধৰিব পাৰিছে ভালকৈ ধৰিব পৰা নাই ইয়াত এগৰাকী মহিলাই হাতত বীণা এখন লৈ আছে এতিয়া হাতত যেতিয়া বীণা এখন লৈ মহিলা এগৰাকী বহি থাকে তেতিয়া কাৰ পৰা যে তোমাক সুধিব নালাগে কাৰ পৰা অৱশ্যে কিন্তু এইখন কাৰ এইখন ভাৰতৰ কথা নহয় জাপানত সেই বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী বৈজয়ন্তী নামে জাপানৰ ভাষাত বৈজয়ন্তী উচ্চাৰণৰ অকণমান অৱলম্বন হৈছে যাৰ অৰ্থ হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী গতিকে বৈদিক বুলি ক'লে কেৱল ইয়াত থকা বামুণ গোসাঁই দেৱী সৰস্বতীৰ কথা পূজা কৰাটো নুবুজায় ইয়াত এখন ফটো আছে চাব পাৰে ৰয়েল পেলেচ অফ থাইলেণ্ড থাইলেণ্ডৰ ৰজাৰ ৰাজমহল তাত চাৰিওফালে 256টা গৰুৰ মূৰ্তি স্থাপন কৰা আছে বোলে কিয় কাৰণ অৰিজিনেলি আমি বৈদিক হিন্দু হয় ৰজাৰ ৰাজপ্ৰসাদত যাতে ভগৱন্তৰ মহাগুৰুদ্বাৰ ৰক্ষা কৰে সেইটো নিমিত্তত 256টা গৰুৰ মূৰ্তি স্থাপন কৰা হৈছে বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ এটা বিমানবন্দৰ হৈছে বেংকক ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সব মোবাইলতে পোৱা চাবচোন তাত কাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে গোটেইখিনি খ্ৰীষ্টান আৰু মুছলিম মানুহ তাত প্ৰতিষ্ঠা কৰা আছে দেৱতা আৰু অসুৰসকলৰ মাজত সমুদ্ৰ মন্থনৰ কি প্ৰয়োজন আমাৰ মানে সমুদ্ৰ মন্থনৰ কথা এটা হাস্পতাল কৈছে বুলি কয় আজি বিজ্ঞানৰ কৈ বৈদিক কালৰ কথা কৈ আছে বিশ্বৰ আটাইতকৈ পদাৰ্থ বিজ্ঞানৰ যিটো শ্ৰেষ্ঠ গৱেষণাগাৰ ছান ছুইজাৰলেণ্ডত আছে তাৰ সন্মুখত 2 ফুট ওখ নটৰাজৰ মূৰ্তি স্থাপন কৰা আছে আমাৰ তথাকথিত লোকসকলক ক'লে বিজ্ঞানৰ মগজুত সোমাই থকা লোকসকলক ক'লে ক'ব কি এইবিলাক কথা বাদ দিব বিজ্ঞানৰ কিয় স্থাপন কৰিছে তলত লিখা আছে কোটেশন কসমিক ডেন্স অফ শিৱা অৰ্থাৎ যে মহাদেৱৰ মহাজাগতিক নৃত্য এই বৈদিক বুলি ক'লে কেৱল ঘৃণা আৰম্ভ কৰা এটা বিষয় নুবুজায় গোটেই বিশ্বব্যাপ্ত কৰি আমাৰ নিজৰ ভূমিটো জোৰ সৈতে জড়িত হৈ আছে সেই পৰিচয় বুজায় যেতিয়া নিজৰ পৰিচয় বৈদিকৰ সৈতে জড়িত কৰা যায় তেতিয়া তাৰ মাজত কোনো শংকা নাথাকে তাৰ মাজত কোনো ভেদভাৱ নাথাকিব কিন্তু তাক যিমানে আমি কেটেগৰী ভাগ কৰি গৈ থাকিম এইটো আমাৰ যিটো আমাৰ অসমখনত হ'ল মহাপুৰুষৰ গুণগান সেইকাৰণে এইবাবেহে লিখিছে আতি বিতুপন যিটো ধৰ্ম সনাতন ধৰ্মকে বিতুপন লিখিও উল্লেখ কৰি কাৰণ সনাতন বুলিলে ভাৰতীয় লোকসকলে মানি থকা এটা পৰম্পৰা বুজায় আৰু সেই বৈদিক সংস্কৃতিয়ে কি দিলে আমি যে ব্যৱহাৰ কৰিছোঁ শিশু শব্দ শিশু কাক কোৱা যায় জন্ম হ'লে শিশু হৈ যায় ল'ৰা ছোৱালী কুকুৰ মেকুৰী সিহঁতৰতো কেঁচুৱা জন্ম হয় ন সিহঁতৰতো পোৱালি জন্ম হয় সিহঁতৰ পোৱালি দিব মানুহৰ জন্ম
সংস্কাৰক নিজৰ উৎসৱে ৰাৱণে নিজৰ সংস্কাৰক ত্যাগ কৰাৰ কাৰণে সৰ্বস্ব এৰিব লগা হৈছিল হয়নে নহয় ৰাৱণ কিমান হাই কোৱালিফাইড মানুহ আছিল সেইকাৰণে হাই কোৱালিফিকেশ্যন নালাগে ৱেল কোৱালিফিকেশ্যন লাগে বিদ্যাৱান আৰু বিদ্বান দুটা বেলেগ বস্তু ৰাৱণৰ কোৱালিফিকেশ্যন কৰাবলৈ নোৱাৰিলে সেইকাৰণে বিদ্যাৱান কোনে কৰিব পাৰে য'ত সংস্কাৰ আছে ৰাৱণৰ ইমানখিনি জ্ঞান থকাৰ পাছতো একো কৰিব নোৱাৰিলে আজিও ৰাৱণ প্ৰতি বছৰে জ্বলিব লগা হয়নে নহয় দশহৰা দিনা প্ৰতি বছৰে জ্বলাই নহয় কিন্তু ৰাম মহাৰাজ জীৱ কিয় সংস্কাৰৰ কাৰণে কাৰণ এইটো সংস্কৃতি যেতিয়া এগৰাকী ব্যক্তি সংস্কাৰী হৈছে শ্ৰীমদ ভাগৱতৰ 11 স্কন্ধত তিনিগৰা বিশ্বাৰ নামৰ এগৰাকী বিশ্বাৰ ব্যাখ্যান পোৱা যায় সাধাৰণ মানুহসকলে খেলিব বুলিব বিশ্বাৰ কথা ক'বলৈ আহিছে কিন্তু ভাগৱতৰ পৰিসীমাই কাকো পৰিত্যাগ কৰা নাই কিন্তু বিশ্বাৰ গ্ৰহণ কৰা নাই সেই তিনিগৰা বিশ্বাৰ নিজৰ কৃতকৰ্মৰ প্ৰতি অনুতাপ অনুভৱ কৰি যেতিয়া ভগৱতমুখী হৈছিল তেতিয়া তেওঁ 24 জন গুৰুৰ ভিতৰত এগৰাকী গুৰুৰূপত মৰ্যাদা দিয়া হৈছিল কিহৰ বাবে তেওঁ সংস্কাৰ গুৰু চাবচোন বিহুৰ সংস্কাৰ পৰা আহে প্ৰথমটো কি গৰ্ভ সংস্কাৰ নহয় জানো ল'ৰা ছোৱালী আগতে আমাৰ অসমীয়া সমাজত আছিল আজিকালি বাদ দিলে আগতেতো গৰ্ভৱতী এগৰাকী যে গাত পৰিলে মহ এটাও নামাৰিবা মই এইটো কৰিবলৈ যোৱা নাই যে মহ এটাও নামাৰিব কিন্তু কিয় কৈছিল যাতে গৰ্ভস্থ সন্তানটোৰ ভিতৰত হিংসাৰ ভাৱ প্ৰতিপন্ন হয় ইমান সূক্ষ্মতা আছিল হয়নে নহয় আমাৰ ধৰ্মই কেৱল ধূপ চাকি জ্বলোৱাৰ কথা নকয় সেই ধূপ চাকি জ্বলাই তাৰ নিজৰ জীৱনটো কিদৰে ৰূপান্তৰ কৰিব পাৰি এই বিষয়ে কয় ধৰ্মৰ প্ৰাথমিকতা কি শিশুটিত আৰম্ভ হয় আপুনি চাওকচোন কেঁচুৱা এটা প্ৰথম যেতিয়া জন্ম হয় আৰম্ভলৈ বেছিকৈ ক'ব সি লাহেকৈ অকণমান যেতিয়া বাগৰিবলৈ আৰম্ভ হয় জীৱাত্মা এটা মুখলৈ নিয়ে নিয়ে মাটি লগাই তাকো খাব প্ৰয়োজনৰ টুকুৰা লগাই তাকো খাব আৰু অকণমান খোজকাঢ়িব পৰা হোৱাৰ লগে লগে মাকে তাক কিবা এটা পাবলৈ বিচাৰিলে দৌৰি দিব লাগে হয় না আৰু অকণমান ডাঙৰ বস্তু মাকে আৰু ভাল বস্তু ঘৰত সোমাই কি ঘৰত নাখায় কেনেকৈ ঘৰৰ বাহিৰলৈ ওলাই যায় লগৰবিলাক খেলি কৰি যায় এই পৰিৱৰ্তনটো কিয় আহে সেইটোকে কোৱা হৈছে আমাৰ পঞ্চকোষ সিদ্ধান্ত শৰীৰটো কি বোলে 5 টুকুৰে 5টা টুকুৰে নিৰ্মিত প্ৰথম অন্নময়টো সেইবাবে কোৱা হৈছে যেনে অন্ন তেনে মন হ'ব অন্নত যদি উদ্ধতা নাথাকে চাৰিলে 14 কণ্ঠস্থ হ'বলৈ লাভ হয় বিনা অন্ন উদ্ধ কোনো জীৱই গতি পাব নোৱাৰে এতিয়া অন্ন কথা ক'লে আপোনাৰ ধৰি লওক বহুতে বেয়া পায় এতিয়া এই কথা ব্যক্তিগত বিষয় চইচ আমি নিজে কৰিব পাৰোঁ কাকো চাপ দি কোৱা হয় যে আপুনি এই খাব এইটো খাব দেখুৱাই দিছে আমাৰ কোনটো খালে কি হ'ব সেই অনুসাৰে নিজে বিচাৰি চালে বহুত দিন খাব কিমান খাই থাকিব এতিয়া কিছু আটাইতকৈ ডাঙৰ স্বতন্ত্ৰতা কোনখিনি যেতিয়া আমাৰ নিজৰ ইন্দ্ৰিয়বোৰ নিজৰ সংযম কৰিব কিন্তু মই যদি নিজৰ ইন্দ্ৰিয়বিলাকে গোলামী কৰি আছোঁ ইয়াত পৰাধীনতা কৰা আছে কি আছে এটা স্বতন্ত্ৰ সংস্কৃতৰ মহানতা এইখিনি যে সংস্কৃত কৰা ভাষা বাসুদেৱ দৈৱকী নন্দন হৰি নৌনদ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ যুপদ অৰবিন্দ করুময় লক্ষণ রাম করুময় লক্ষণ কৃষ্ণ মঞ্চৰ ভৱিষ্য বিশিষ্ট ব্যক্তিসকলৰ লগতে সত্ৰাধিকাৰ প্ৰভু আৰু মই ইউটিউবত বিচাৰি ভিডিঅ' চাই ফুৰা আমাৰ বাপজনা মই আচলতে গীত গোৱা মানুহে লোকসংগীত লৈ টোকাৰি গাই গীত গাই ফুৰোঁ লোকগীত বৰগীত এইবিলাক গাই ফুৰোঁ গতিকে তাৰ মাজতে আজি ভাষণ দিবলৈ মতাৰ বাবে মই সমিতিৰ আচলতে আটাইসকলে নাজানো কি যুক্তিত মাতিলে পূৰ্ণৰ মোৰ চুলিখিনি দীঘল দেখি ভাবিলে কিজানি ভিতৰতো কিবা অলপ আছে আচলতে চুলিখিনিয়ে দীঘল ভিতৰত জ্ঞানটো কিমান আছে মই নাজানো একেবাৰে কম ঢাকি ঢুকি ৰাখিছোঁ আৰু তথাপিতো কিছুমান কথা মনত খুব খুল হৈ থাকে এইটো মানে ইয়াত কোনো জ্ঞান বুলি কথা নাই যিহেতু মই দূৰদৰ্শনত চাকৰি কৰোঁ
আৰু কেমেৰা লৈ মই ঘূৰি ফুৰোঁ আৰু কেমেৰাৰ লগতে মই প্ৰায় আধাখিনি বৰ্তমানৰ পৰা আদি কৰি প্ৰায় মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল জেগাবিলাকত ঘূৰি ফুৰোঁ আৰু তাৰ মাজত সদায় সৌভাগ্যক্ৰমে মোৰ অতি এটা সৌভাগ্য হ'ল যে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনা মই মন্দিৰত উপস্থিত আছিলোঁ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হওঁতে মই তাতো উপস্থিত আছিলোঁ মন্দিৰৰ ভিতৰত। তাৰপিছত আকৌ সৌভাগ্যক্ৰমে যেতিয়া ৰাম দৰবাৰ গ'ল তাতো মোৰ ডিউটি পৰিলে আৰু সদ্যহতে আজি কেইদিনমান আগতে ৰাম পূজা উদ্বোধন কৰিলে তাতো মোৰ মন্দিৰৰ একেবাৰে গৰ্ভৰ ভিতৰতে মোৰ ডিউটি পৰিলে। গতিকে 3 দিন মই সেই ঠাইত থাকি গতিকে ভগৱন্তৰ মানে মোৰ চাকৰি জীৱনৰ সেইটো এটা আশীৰ্বাদ বুলি মই ভাবিছোঁ যে এনেকুৱা চাকৰি কৰা বাকী যতনি কৰিছোঁ বেলেগ কথা, কিন্তু ভগৱন্তৰ শ্ৰীৰামৰ এই গৰ্ভৰ গৃহত 3 দিন ধৰি মোৰ ডিউটি পোৱাটো সঁচাকৈ মোৰ জীৱনটো ধন্যবাদ বুলি মই ভাবিছোঁ। আৰু এইবিলাক কৰি থাকোঁতে মই যি দেখিছোঁ যে আজি ইমানখিনি হৈছে আজি সাৰ ধৰ্ম আনি তেখেতে ইয়াত বৈষ্ণৱ নামৰ প্ৰচাৰ কৰিলে, যিখিনি আনিলে। এতিয়া আমাৰ সমস্যাটো ক'ত হ'ল, কিহৰ কাৰণে আজি আমি নিজৰ সত্ৰৰ মাটি বেলেগে বৈঠক কৰিছে বা কিহৰ কাৰণে আজি আমি বৰপেটা গোৱালপাৰা ঘূৰি যাব নোৱাৰা হ'লোঁ। আজি পুখুৰী নকৰিলেও যি সত্ৰ আমি গৈছোঁ যদি এইবছৰ আমি সোমাব নোৱাৰিলোঁ, 4 আগ্ৰাসন হৈছে। এতিয়া চৰকাৰে সেইবিলাক আকৌ উদ্ধাৰ কৰিবলগীয়া হৈছে। তাৰ মূল কাৰণটো হৈছে এই যে অধ্যয়ন যে আমাৰ যে সনাতন ধৰ্ম ইমান যে বিস্তাৰিত, সনাতন ধৰ্ম এজন মানুহ এজন ধৰ্মগুৰু বা এখন কিতাপ নহয়। বাকী ধৰ্মবিলাক আপোনালোকে চাব পাৰে তেওঁলোকে এখনেই কিতাপ এখনেই পুথি আৰু এজনে ধৰ্মগুৰু। আমাৰ কিন্তু নহয়, আমাৰ ইয়াত ব্যাসদেৱৰ পৰা আদি কৰি বাল্মীকিৰ পৰা আদি কৰি গুৰু শ্ৰীকৃষ্ণৰ নিজৰ গীতা তাৰোপৰি অজস্ৰ আপোনাৰ ঋষি মুনি তপস্বী তেখেতসকলে জ্ঞান গোট খাই আছে। আমি এইবিলাক নপঢ়ি আমি অবাঞ্ছিত কিছুমান বস্তু বঢ়াই থকা হৈছে। আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছে, আগৰ যিটো আমাৰ শিক্ষা ব্যৱস্থা আছিলে গুৰুকুলৰ তাত আমাৰ আটাইখিনি গোটেইখিনি শিক্ষা ব্যৱস্থা আছিলে, গোটেইখিনি আমি শিকিছিলোঁ। কিন্তু এতিয়া সেই শিক্ষা ব্যৱস্থাটো নাশ কৰি দিয়া হ'ল অকল আমাৰ সংস্কৃতিটো আঁতৰ কৰিবৰ কাৰণে, আমাৰ ভাৰতীয়সকলক আমাৰ সনাতন ধৰ্মক দুৰ্বল কৰিবৰ কাৰণে আমাক অপ্ৰয়োজন কিছুমান বস্তু শিকাই থকা হৈছে। চাইন থিটা কছ থিটা আমাৰ জীৱনত কি কামত লাগে, কোনো কামত মই কিছুমান বস্তু শিকাই থকা হ'ল। বুৰঞ্জীখন শিকাই থকা হ'ল, আকবৰ বীৰবল এইবোৰ কৰি কিন্তু অপ্ৰয়োজনীয় বস্তু আমাক শিকাই থকা হ'ল। সেইবিলাক আমি এই যে গুৰুজনে যিখিনি অধ্যয়ন কৰিছিলে সেইখিনি আমি দেখিও পোৱা নাই। আমি উত্তৰখন পুৰা দেখি পাইছোঁ বেদখন ঘৰতো দেখি পোৱা নাই। আমাৰ শিক্ষা ব্যৱস্থাটো আঁতৰাই লৈ যোৱা হ'ল। গতিকে শিক্ষা ব্যৱস্থাটো যদি আকৌ আগলৈ অনা হয় তেনেহ'লে নিশ্চিতভাৱে আমাৰ সনাতন ধৰ্মই যি আমাৰ প্ৰতিষ্ঠা আগতে আছিলে এতিয়া আকৌ আমি আগলৈ গোটেই বিশ্বত আকৌ আমি দবদবাই থাকিব পাৰিম। আমাৰ সনাতন ধৰ্ম সকলোতে আকৌ আদৰণীয় হ'ব। তাকে নকৰি আমি যদি আমাৰ নতুন প্ৰজন্মক যদি এইবিলাক কথা আঁতৰাই ৰাখোঁ তেনেহ'লে নিশ্চিতভাৱে আমি আমাৰ গুৰিটো কাটি যাব নতুন প্ৰজন্মক। তেওঁলোকে নিজৰ ঐতিহ্য নিজে কি আছিলে, নিজৰ বাহুবল, নিজৰ আধ্যাত্মিক বল, নিজৰ জ্ঞান বল কি আছিলে সেইখিনি তেওঁলোকে বিচ্ছিন্ন হৈ পৰিব। সেইটোকে মই ভাবোঁ। আৰু গতিকে আৰু এটা কথা ভবা যায় যে মানে এই ধৰ্মৰ কথা আলোচনা কৰিলে এইবিলাক চাইণ্টিফিক নহয়।